নকছাৰীত আতংকৰ সৃষ্টি কৰিলে পেলনীয়া পিপি কিটে। বৰ্তমান কৰোনাৰ আতংকই সমগ্ৰ বিশ্বতে যি আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে, অসমতো তাৰ প্ৰভাৱ ভয়ানকভাৱে পৰিছে। তাৰ মাজতে কিছু অবিবেচক লোকৰ কাণ্ড ৰাইজৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাৰ দৰে হৈছে। কেইদিনমানৰ আগতে গুৱাহাটী মহানগৰীৰ ডাষ্টবিনত পিপি কিট ওলোৱাৰ ঘটনাই যিদৰে জনসাধাৰণক আতংকিত কৰি তুলিছিল, ঠিক তেনেদৰে দেওবাৰে পুৱাৰ ভাগতে মৰিয়নি সমষ্টিৰ নকছাৰীত কেইটামান পিপি কিট উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে পুৱা প্ৰায় 6:45 যোৱা উজনিমুৱাৰ ৰাজধানী ট্ৰেইনখনৰ পৰা এই কিটবোৰ ৰেলপথৰ কাষত পেলাই থৈ যায়। ৰেলৱে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে ট্ৰেইনখনত কোনো ৰেলৱে কৰ্মচাৰীকে এনেধৰণৰ কিট ব্যৱহাৰৰ বাবে দিয়া হোৱা নাছিল বা কোনেও কৰা নাছিল যদিও দিল্লীৰ পৰা যিসকল সাফাই কৰ্মী ৰাজধানী ৰেলত আহে তেওঁলোকে এনেধৰণৰ কিট ব্যৱহাৰ কৰিছিল নিজা খৰচত, আৰু এনেধৰণৰ লোকে এই কিটসমূহ পেলাই থৈ যোৱা বুলি সন্দেহ কৰা হৈছে। যিয়ে নহওক কিয় এনেধৰণৰ কাণ্ডই নকছাৰীবাসীৰ মাজত এক আতংকৰ সৃষ্টি কৰে। ভৱিষ্যতে যাতে এনেধৰণৰ অবিবেচক কাণ্ড পুনৰ সংঘটিত নহয় তাৰ বাবে ৰেল বিভাগ তথা প্ৰশাসনক সকীয়াই দিয়ে। মৰিয়নিৰ পৰা দীপক দত্তৰ প্ৰতিবেদন, পাব্লিক প্ৰেছ। দেখা পালো আমাৰ মৰিয়নি জংচনৰ অন্তৰ্গত নকছাৰী ষ্টেচনৰ ওচৰত বাওতলি গাঁৱত আপোনাৰ ৰেলৱে বিভাগৰ কিছু কাণ্ডজ্ঞানহীন কৰ্মচাৰীৰ বাবে আজি যিটো ধৰণৰ এটা পৰিস্থিতি হৈছে, ব্যৱহৃত পিপি কিট তেওঁলোকে এই ৰেল লাইনৰ ওপৰতে পেলাই থৈ গুচি গৈছে। অথচ যিটো সময়ত দেখা যায় পিপি কিটসমূহ ডিছপ'জ কৰিবৰ বাবেও পিপি কিটৰ পিন্ধা কৰ্মচাৰীহে প্ৰয়োজন হয়, সেইটো সময়ত আমি দেখা পালোঁ, আমি যেতিয়া ষ্টেচনত যেতিয়া খবৰ জনোৱা হ'ল তাৰপিছত দেখা গ'ল যে তেওঁলোকে কেৱল নিজৰ ইউনিফৰ্মতে আহি পেলাই তেওঁলোকে কৰি থৈ গ'ল। এইটো এটা মানে বিৰাট সংকটৰ সময়। এইটো সময়ত ইমান অসাৱধানতাবশতঃ ট্ৰেইনৰ পৰা প্ৰথম পেলাইছে তেওঁলোকে পিপি কিট, আৰু 2 নম্বৰতে তেওঁলোকে ডিছপ'জ কৰিবৰ কাৰণেও উইদাউট পিপি কিট তেওঁলোকে যি ডিছপ'জ কৰিছে, এইটো এটা জনগাঁথনিৰ কাৰণে বা সমগ্ৰ অঞ্চলটোৰ কাৰণে এক ভয়ংকৰ পৰিস্থিতি আগজাননী হ'ব পাৰে। আপোনাৰ নকছাৰী ষ্টেচনৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগৰ এই বাওতলি নামৰ গাঁওখনৰ গাঁত লাগি থকা যিটো ৰেল লাইন আছে, তাতে আপোনাৰ ৰেল লাইনৰ ৰেল কৰ্মচাৰীৰ কিছুমান অবিবেচনী কাণ্ডই সমগ্ৰ নকছাৰীবাসীক আজি আতংকিত কৰি পেলাইছে। আপোনাৰ ব্যৱহৃত পিপি কিট এই ৰেল লাইনৰ কাষতে তেওঁলোকে আজি পেলাই থৈ যায়, লগতে গ্লোভছ পেলাই থৈ যায়, আৰু আমি সমগ্ৰ নকছাৰীবাসী আজি আতংকিত হৈ পৰিছোঁ। আমি অনুভৱ কৰিছোঁ যাতে এই এনেধৰণৰ অবিবেচকী কাণ্ডই সমগ্ৰ অসমক পুনৰবাৰ এক ভয়ংকৰ সংকটৰ দিশলৈ আগবঢ়াই লৈ যাব। গতিকে আজি আপোনাৰ জৰিয়তেই, আপোনালোকৰ নিউজৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ স্বাস্থ্যমন্ত্ৰী মহোদয়ক, লগতে ৰেল কৰ্তৃপক্ষক, লগতে আমাৰ প্ৰশাসনৰ বৰমূৰীয়াসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে ওপৰত যিমানেই চেষ্টা নকৰক কিন্তু তলত যদি এনেকুৱা ধৰণৰ কিছুমান অবিবেচনী কাণ্ড চলি থাকে তেতিয়াহ'লে অসম পুনৰবাৰ এক ভয়ংকৰ সংকটৰ দিশলৈ গতি কৰিব।